বায়'ৰ বেনো চৰি আজিকালি বায়'ৰ বেনো নহয় আজিকালি ফ্ৰেন্স কেচে হো ডিঙিত গামোচাখন লৈ পেলাই আহে আৰু অখিল দাই কোৱাৰ দৰে কি খবৰ এতিয়া ক'ত গ'ল মুদৈ বৰ্তা এতিয়া ক'ত গ'ল ইলেকশ্যনৰ আগে আগে কিমানবাৰ আহিলে আমাৰ আমনি লাগি গ'ল বোলে আজি মোদী আহিছে কালি বোলে অমিত শ্বাহ এই গাখীৰ চাহ লাল চাহ এইবিলাক অপদাৰ্থবিলাক এতিয়া মানে আমাৰ ইয়াতো পানী হৈছে মই দেখাইছোঁ দেই এক ছেকেণ্ড ৰ'ব দেখিছেনে এয়া আমাৰ পানী মই চোতালখন ভৰি গ'ল এনেকৈ খুব বৰষুণ দিছে নেৰা নেপেৰা বৰষুণ কালিৰ পৰা দি আছে পেন আমাৰ ষ্টেপলৈকে আহিছে পানী এতিয়া দেখিছেনে পুখুৰী আৰু এই আমাৰ চোতালৰ মাজৰ এই নেট লগাই থৈছোঁ এই কথাখিনি কি শিৱসাগৰ চৰাইদেউৰ আংশিকভাৱে যোৰহাট আংশিকভাৱে গোলাঘাটৰ যি বান পৰিস্থিতি দিছ ইজ কল্ড মেন মেড ডিজাষ্টাৰ মানে মানুহে কৰা ধ্বংসলীলা মানুহৰ কাৰণে হোৱা প্ৰাকৃতিক যি এইটো প্ৰাকৃতিক মানে নেচাৰেল কেলমিটিছ নহয় আচলতে এইটো মেন মেড ডিজাষ্টাৰ বুলি কয় এইটো নেচাৰেল ডিজাষ্টাৰ নহয় এইটো মানুহে কিছুমানে হয়তো মোৰ এনেকুৱা লাগিছে মই এইটো কথা কোনেও কোৱা নাই মই তাকে ভাবিছোঁ আজি যে এই শিৱসাগৰখন যে এখন পুৰণি আহোমৰ স্বৰ্গদেউসকলৰ ৰাজধানী আছিল বা টাই আহোমসকলৰ যে ৰাজধানী আছিল তো সেই ৰাজধানীৰ যি ঐতিহাসিক সেই স্তম্ভবিলাক আছে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ যিমানবোৰ ঐতিহাসিক পুখুৰী আছে মৈদাম আছে আপোনাৰ গতিকে এইবোৰ যেন হেৰি কৰিবৰ কাৰণে এইবোৰ নিষেধ কৰিবৰ কাৰণেতো মানুহে ডাইৰেক্টলি নোৱাৰেতো ডাইৰেক্টলি আপোনাৰ এইটো সম্ভৱ নহয় গতিকে এইটো এটা এনেকুৱা এটা বক্ৰ পথেৰে ধ্বংস কৰা এটা লীলা নেকি বা টেকনিক নেকি যিটো আমাৰ ওপৰ মালে গম পাব ওপৰ মালৰহঁতৰ এইবিলাক কামটো চিণ্ডিকেট কৰি পেলাই গোটেই পাহাৰখন শেষ কৰিলে নগা পাহাৰ শেষ কৰিলে এভৰি ভোট ফৰ মোদীয়ে গোটেই মানে বিজেপি কৰিলে আমাৰ অন্ধভক্তৰ সংখ্যাটো মানে অন্ধভক্তৰ কোনো সীমা সংখ্যা নাই অগণন অন্ধভক্ত জয় শ্ৰীৰাম কোৱা ভাবিছোঁ মানে এই যে বানপানীটো হ'ল এই যে পানী যে এনেকুৱা হ'ল তাৰমানে গম পোৱা মতে চৰাইদেউৰ যেতিয়া পানীটো আহিছে বা যেতিয়া সেই নেপালী খুটি পালে যেতিয়া হেৰিবোৰ আহিছে পানী আহিছে এইফালে শিৱসাগৰৰ ফালে যিটো দুৰ্যোগ প্ৰশমন বিভাগে একো আগজাননী দিয়া নাছিলে বুলি কৈছে আৰু তেওঁলোকে নিশ্চয় আগজাননী দিব পাৰিলেহেঁতেন যিহেতু তেওঁলোকৰ সেইটো দায়িত্ব যে বানপানী ক'ত হ'ব নেচাৰেল কেলামিটিছ ক'ত হ'ব মানে ভূমিকম্প ক'ত আহিব বা মানে খুব পানী হ'লে তাত বানপানী পৰিস্থিতি ক'ত উদ্ভৱ হ'ব পাৰে তেওঁলোকৰ ছিষ্টেম থাকে ছিষ্টেমত তেওঁলোকে গম পায় আগলি বতৰা অনুযায়ী তেওঁলোকে গম পায় গতিকে তেওঁলোকে এইবোৰ আগজাননী নিদিলে বিকজ অফ টাৰ্গেট মানে হেৰি কাৰণ বেতবাৰীত আমি আছিলোঁ অখিলদাৰ ইলেকশ্যনৰ সময়ত 2021 চনত বেতবাৰী এইফালে থলুৱা কৈৱৰ্ত এইফালে আমি আছিলোঁ সেইফালে আমাৰ ডিউটি সেইফালে আছিলে গতিকে আমি দেখিছিলোঁ সেই থলুৱা কৈৱৰ্তৰ যিটো মানে হেৰিটো দিখৌৰ পাৰৰ যিটো মথাউৰিৰ পৰা আমি দিখৌলৈ গৈছোঁ মই খোজকাঢ়ি পেলাই গতিকে এই শিৱসাগৰক মানে মেন মেড ডিজাষ্টাৰ দি ধ্বংস কৰা এটা এইটো অভিসন্ধি নেকি আৰু সেইটো কাৰণে চাগে আমাৰ ফ্ৰেণ্ডছ মানে আৰু ইজন যে অমিত শ্বাহ গাখীৰ চাহ তেওঁ কৈছিলে আমলোকক 5 সাল ফিৰ দিয়ে দিজিয়ে আমি মানে বানপানীক আমি ইতিহাস কৰি দিম এয়া নেকি ইতিহাস এয়া নেকি শিৱসাগৰ যিহেতু অখিল গগৈ জিকিলে আৰু MP জিকিলে আমাৰ গৌৰৱ গগৈ সেইটো কাৰণে মাহীয়াৰ দৃষ্টি নে কি কাৰণ মানে কাৰণটো কি নে মৰিয়নিত অমিত শ্বাহৰ ডাঙৰ সেই অমৃত সাগৰ পুখুৰীক লৈ যি বিতৰ্ক হৈছিল যি আন্দোলন হৈছিল প্ৰতিবাদ হৈছিল গতিকে এইবিলাক এতিয়া হয়তো এনেকুৱাও হ'ব পাৰে যে তেওঁলোকে জানে যে এইটো হয়তো ওপৰ মহলে জানে যে এইটো এটা চিণ্ডিকেটৰ ফলত বা কয়লা খননৰ ফলত বা এই শিল বালি মানে খনাৰ ফলত বা ওপৰত নদী বান্ধ আছে বুলি কৈছে নদী বান্ধৰ লবিয়ে
দেশত এনেকুৱা ধৰণে মানে ভাবিছে যে তেওঁলোকে যিহেতু এইবিলাক কৰি আছে, তেওঁলোকে পইচা ইনকাম কৰি আছে, যিহেতু মানে এইটো কি কয় আপোনাৰ সুশান্ত বুঢ়াগোহাঁই, এইটো আৰু কি বুঢ়াগোহাঁই আছিলে নামেই মনত নাই, ননচেন্স কেইটাৰ, সিহঁতি বোলে ডাইৰেক্টলি পইচা পায়তো মান্থলি কিমান লাখ টকাকৈ। তেওঁলোকে কি সাহাৰ্য দিছে এতিয়া, তেওঁলোকৰ সমষ্টিত কি সাহাৰ্য দিছে, এই বানপীড়িতসকলক কি সাহাৰ্য দিছে? আচ্ছা, আৰু এটা কথা মনত পৰিলে সাহাৰ্য বুলি কওঁতে, কি আপোনালোকে মনত আছেনে যে আমাৰ ৰাজীৱ সদিয়া মৰোতে আমাৰ এইগৰাকী যে বেংগলী ছিংগাৰগৰাকী কি মৌমিতা মিত্ৰ নেকি, তেওঁ যে কিমান হাজাৰ টকা, 50,000 নে 1 লাখ টকা দিম বুলি কৈছিলে সাহাৰ্য, তেওঁতো পইচাটো নিদিলে। এতিয়া আমাৰ মামীয়ে যে কৈ আছে, মাটি খাইটিয়ে যে ক'লে 1 কোটি টকা দিম বুলি, পইচাটো দিলেনে? মই গম নাপাওঁ দে, আপোনালোকে যদি জানে জনাবচোন, যদি গম পাইছে ক'ত পইচা দিছে। তাৰপিছত এতিয়া মানে আপোনালোকে দেখিছে যে মানুহৰ ট্ৰাষ্ট নাইকিয়া হৈ গ'ল চৰকাৰৰ প্ৰতি, বিশেষকৈ মামাৰ প্ৰতি বা এই ওপৰ মালৰ প্ৰতি। পিঁয়াজ হাজৰিকা হওক, জয়ন্ত মলুৱা বুলি কওঁ আমি, মানে ক্ষোভত যি টি শব্দ ওলাই গৈছে আৰু উপায় নাই। গতিকে জয়ন্ত মলুৱাকতো জুবিনে ডাইৰেক্ট গৰু বুলি কৈ থৈ গৈছে। এই গৰুৱে এতিয়া মানে বোলে বিত্তমন্ত্ৰী, কি দেশত বাস কৰি আছোঁ আমি। তো বিত্তমন্ত্ৰী, আৰু তেওঁলোকে চাব, এইটো সকলোৱে জানে যে নেচাৰেল কেলামিটিছবিলাক যেতিয়া আহে, তো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা কিছুমান ফাণ্ড ৰিলিজ কৰা হয়, সেইটো আপোনালোকে জানে, বহুতে কৈ আছে, আপোনালোকে সকলোৱে জানে। কিন্তু অসমৰ ক্ষেত্ৰত কিয় এনেকুৱা? নে অখিল দাই কোৱাৰ দৰে আমাৰ সম্পদবোৰ ৰাষ্ট্ৰীয়, আমাৰ মানে যিমান সম্পদ আছে, কয়লা আছে, চূণশিল আছে, তেল আছে, খনিজ সম্পদ আছে, বনজ সম্পদ আছে, ভোটবিলাক আমাৰ তেওঁলোকৰ, আৰু আমাৰ যিবিলাক ডিজাষ্টাৰ, আমাৰ যিবিলাক দুৰ্যোগ, সেইবিলাক মানে নেশ্যনেল নহয়, মানে ৰাষ্ট্ৰীয়, মানে কেন্দ্ৰীয় চৰকাৰে সেইবিলাকৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে। কেন্দ্ৰীয় চৰকাৰে এইবোৰৰ ওপৰত কোনো হেৰি নকৰে, মানে কি কয় এইটো, এই কাণ সাৰ নিদিয়ে। সেইকাৰণে চাগে চকু মুদি বহি আছে আৰু অন্ধভক্তবিলাকেতো জয় শ্ৰীৰাম কৈ আছে আৰু কৈ থাকিব। অসমততো অন্ধভক্তৰ অভাৱ নাই। ইয়াত বহুতে হয়তো এনেকৈ ভাবিছে মিপাকবিলাক মৰি গৈছে, বাদ দে। কোনোবাই ভাবিছে মিচিংকেইটা মৰিছে, বাদ দে। কোনোবাই ভাবিছে বোলে আদিবাসী মৰি গৈছে, বাদ দে। কোনোবাই ভাবিছে নেপালীখিনিয়ে মৰিছে, আমাৰ কি আহে যায়। কোনোবাই ভাবিছে আহোমকেইটাহে মৰিছে, কোনোবাই ভাবিছে এই দাসকেইটাহে মৰিছে, কোনোবাই ভাবিছে বোলে মটক মৰাণখিনিয়ে মৰিছে, আমাৰ কি আহে যায়। তাৰ পিছতো অভূতপূৰ্ব মানে সঁহাৰি অসমীয়া জুবিন দাই দেখুৱাই থৈ যোৱাৰ পথেৰে, জুবিন দা মৰাৰ পিছত হয়তো এটা জাগৰণ উঠিছে অসমীয়াৰ। গতিকে এই আমাৰ ক্ষোভবোৰ আমি জীয়াই ৰাখিব লাগে। আমাৰ জুবিন দা মৰাৰ পিছত যিটো ক্ষোভ আছিল মানুহবিলাকৰ, লাহে লাহে আমাৰ অসমীয়াৰ কি হয়, এই খেৰৰ জুইৰ দৰে মানে ক্ষোভবিলাক, এই ভোজকে জ্বলিলে নুমাই গ'ল, জুই চলা কাঠিটো যেনেকৈ। কিন্তু চলাই কাঠিয়ে আকৌ বহুত ডাঙৰ অগ্নিকাণ্ডও কৰিব পাৰে, এখন বনজুই লগাই দিবও পাৰে, এখন দেশ জ্বলাই দিব পাৰে ন। গতিকে জুই চলা কাঠিটো ফচকৈ জ্বলিলে নুমাই গ'ল। সেই আমি ক'ত অগ্নি সংযোগ কৰিম, বা খেৰটো আমি জ্বলালোঁ, খেৰৰ জুইৰ দৰে বুলি কয় আমাৰ অসমীয়া আৱেগবিলাক। গতিকে খেৰৰ জুইৰ দৰে হ'লেও সেই খেৰকুৰা জুই লাগোতে আমি বহুত কিবা কিবি জ্বলাই দিব পাৰোঁ নহয়, নুনুমোৱাৰ আগত। গতিকে সেইটো আমি চিন্তা কৰিব লাগে। আমি এতিয়া জুবিন দাৰ ইছ্যুটোক আমি লাহে লাহে পাহৰিলোঁ, জুবিন দাক আমি লাহে লাহে পাহৰিম এতিয়া। কিন্তু জুবিন দাৰ আদৰ্শবিলাক আমি নাপাহৰোঁ কেলৈ, দেখিছে আপুনি কিমান হাজাৰ হাজাৰ মানুহৰ ঘৰত গৈ পেলাই এই মানে বিভিন্ন খাদ্য সামগ্ৰী, নিত্য সামগ্ৰী, মানে ব্যৱহাৰ্য সামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে। গতিকে আমিও কঠীয়াৰ ব্যৱস্থা কৰিব চেষ্টা কৰিছোঁ। কিন্তু ইয়াতো পানী হৈছে, দেখিছে, মই আগত দেখালোঁ, আকৌ দেখাই দিছোঁ, এয়া পানী। আৰু তাত ৰুব পৰা পৰিৱেশ আহিছে বুলি মই গম পাইছোঁ। গতিকে আমি এইকেইদিনতে আচ্ছা, এয়া পাহতে মই কওঁ, যোৱা কেইদিনমান আগত মই এটা ফেচবুক লাইভ কৰিছিলোঁ এই কঠীয়াক লৈ পেলাই। মই সঁহাৰি বহুত কম পালোঁ মানুহৰ, আমাৰ এইফালৰ মানুহৰ দুই এজনে ফোন কৰিছে, তাৰ বাহিৰে বহুত মানুহে কিন্তু সঁহাৰি কম জনাইছে। আপোনালোকে কেনেকৈ পাৰে সহায় কৰিবচোন। কঠীয়া নাথাকিলে আপুনিতো মানে ধৰক কাৰো বোলে গাড়ী এখন আছে, মই গাড়ীখনকে দি দিওঁ, বোলে ড্ৰাইভাৰ প্ৰয়োজন নাই, ড্ৰাইভাৰ মই নিজে চলাম। কোনোবাই ভাবে বোলে মই তেলকে অকণমান দি দিওঁ, তেনেকৈও সহায় কৰিব পাৰে আপুনি দেই। আপোনালোকৰ নামবিলাক ল'ম কিন্তু আমি, আপুনি যদি সহায় কৰে আপোনালোকৰ নাম আমি ল'ম। আমি এনেকুৱা নহয় যে আমি কিবা অৰ্গেনাইজেশ্যনৰ নামত আমি ৰাস্তাত ফাণ্ড উঠাম, আমি অকল অৰ্গেনাইজেশ্যনৰ নামহে ল'ম, তেনেকৈ নহয়। আমি সকলোৰে নাম ল'ম, যোনে যেনেকৈ সহায় কৰিব, যোনে যেনেকৈ হেৰি কৰিব। আৰু জানেনে এই সময়ত আমি যদি এনেকুৱা এখন গাঁও আছে, আপুনি জানেনে, যিখন গাঁৱত মই কালি কথা পাতিছিলোঁ, প্ৰায় 60 ঘৰ মানুহ আছে। 60 ঘৰ মানুহৰ তাৰ 50 ঘৰ মানুহেই কেঁচা ঘৰৰ মানুহ, মানে কেঁচা ঘৰ তেওঁলোক অকল খেতিৰ ওপৰত নিৰ্ভৰ কৰে। আমি তেনেকুৱা গাঁও এখন চিলেক্ট কৰিছোঁ, আৰু সেই গাঁৱৰ 50 ঘৰ নহ'লেও আমি অন্ততঃ আমি
অন্ততঃ আমি ধৰক দেই অন্ততঃ আমি অলপ 20 ঘৰ 25 ঘৰ মানুহে আমি এবাৰত যদি দিব পাৰোঁ 10 ফেৰা 20 ফেৰাকৈ তেনেকৈ ভাবিছোঁ আৰু মই ভবা কামটো কৰোঁৱে বুলি মানে কৰোঁৱে আৰু মই মানে অকণ মানুহটো বেলেগ টাইপৰ পাগলা টাইপৰ মানুহ সেইকাৰণে অখিলাক ভাল পাওঁ অখিলাৰ নিচিনাই আমি অখিলাৰ দৰে আগবাঢ়ি গৈছোঁ জুবিনদাৰ নিচিনা মানুহ আমি গতিকে আমি ৰেবেল বুলি কয় যে আমি কাকো ভয় ভীত নকৰা মানুহ গতিকে তেনেকৈ ভাবিছোঁ আৰু এই মোৰ মনৰ যিটো কথাটো মই যে ক'লোঁ যে শিৱসাগৰ এখন ঐতিহাসিক টাই আহোমৰ ৰাজধানী গতিকে চৰাইদেউ শিৱসাগৰ এইবোৰ কূটনৈতিকভাৱে ধ্বংস কৰা এটা চক্ৰান্ত নহয়নে বাৰু আপোনালোকে চিন্তা কৰকচোন এই কয়লা খনন কৰি পেলাই তাৰ যিবিলাক পানী অহা আৰু একে সময়ত কেনেকৈ আহিছে চাওকচোন আপুনি কেনেকৈ মিলিছে এইবিলাক কোনোবাই সেই যিবিলাক কয়লা খননৰ গাঁতবোৰ কোনোবাই খান্দি দিয়া নাইনে এনেকুৱা লগা নাইনে একে সময়তে এট দ্য ছেইম টাইম বুলি কয় যে একে সময়তে নাগালেণ্ডৰ পানী কেনেকৈ আহিলে একে সময়তে কয়লা খনিৰ পানীবোৰ কেনেকৈ আহিলে বহুত বৰষুণ হৈছে মানিছোঁ কিন্তু প্ৰতিটো খাদৰ পৰা একেলগত পানীবোৰ অহাৰ কিবা চক্ৰান্ত নাইনে বা এই দিখৌৰ মানে মাথাউৰিবিলাক কোনোবাই ছিঙি দিয়া লিখা লগা নাইনে মই ছিঙিছে বুলি কোৱা নাই তেনেকুৱা লগা নাইনে বাৰু এইটো যেন মানে বিজি ৰ'দেদি পানীটো কি ধৰণে আহিছিলে দেখিছিলেনে আপোনালোকে আমি সেইফালে যিহেতু আমি মানে এইটো কি কয় এই গোটেই মানে আমি হেৰিফালে গৈছোঁতো এই বেতবাৰীৰ ফালে আমি আছিলোঁতো গতিকে আমি দেখিছোঁ এই জেগাবোৰ মেক্সিমাম কৈৱৰ্ত মানুহ আছে সেইফালে দেই আৰু গতিকে বহুত অনিষ্ট হৈছে গতিকে মই এই মনৰ মানে সুদনি থকা কথাটো মই আপাহতে ক'লোঁ আৰু আমি ভাবোঁ যে এই ৰিণিকী মামীৰ 1 কোটি টকাটো পালে নাই আমি খবৰ পাব লাগে আৰু বাকী ওপৰমালে দিব লাগে মানে জয়ন্ত মলুৱাই দিব লাগে সহায় কৰিব লাগে তেওঁলোকে খাইছেতো তেওঁলোকৰ পকেটত সোমাইছে সুশান্ত বৰগোহাঁই হওক এইবিলাক কোন আছে এইবিলাক গতিকে ভাইৰ বেহনো আহিব লাগে ভাইৰ বেহনো নহয় ফ্ৰেণ্ডছো আহিব লাগে ভোটৰ সময়ত আহে 10 বাৰ 12 বাৰকৈ আমনি লাগি যোৱাকৈ এতিয়া মানে আমাৰ দুৰ্যোগৰ সময়তো আহিব লাগে আমাৰ অসুবিধাৰ সময়ত বিপদৰ সময়ত আহিব লাগে আৰু নহ'লে মানুহবোৰ কেতিয়া জাগিব মানুহবোৰ জাগিবৰ হ'ল আৰু নহ'লে অসমতে ভগনীয়া হ'লেই হৈ শেষেই হ'ল গতিকে আৰু ক'বলগীয়া নাই গতিকে এই মনৰ সুদনিটো আহিছিলে গতিকে ক'লোঁ মই আকৌ এবাৰ কওঁ এই মথাউৰিবোৰৰ মানে এই যে দিখৌৰ পানী আহিলে দিহিঙৰ পানী আহিলে একেলগতে ইমান পানীবোৰ বৰষুণটো হৈছে বহুত আমাৰ ইয়াতো আজি ধৰক যোৱা কালিৰ পৰা নন ষ্টপ বৰষুণ হৈ আছে পানী দেখিছে আমাৰ চোতালে পুখুৰীয়ে একাকাৰ গতিকে কথাখিনি চিন্তা কৰিবচোন বাৰু এৰিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা